মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল আজিৰ আচল খবৰ প্ৰকাশ হয়, যদি মেট্ৰিক দিবা 2025 বৰ্ষত তেন্তে আজিৰ ভিডিঅ'টো তোমাৰ কাৰণে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম তিনিটা বিষয়, গুৰুত্বপূৰ্ণ বিষয়। এক্সাম দিয়াৰ আগতে তোমালোকৰ এই তিনিটা বিষয় জানিবই লাগিব, নহ'লে তোমালোকৰ এক্সাম চেণ্টাৰত গৈ তোমালোকৰ বিপাকত পৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোত তিনিটা বিষয় আলোচনা কৰিম: এক্সাম ডেট, এক্সাম পেটাৰ্ণ, এক্সাম ফৰ্মেট। এই তিনিটা বিষয় তোমালোকৰ কাৰণে জনাৰ কাৰণে খুবেই জৰুৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই তিনিটা বিষয় আলোচনা কৰাৰ আগতে এটা কথা আলোচনা কৰিম যে আগতেও এটা ভিডিঅ' বনাইছিলোঁ যে 2025 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক এক্সাম দিব সেইসকলৰ কাৰণে যিহেতু নতুন নিয়ম অনুষ্ঠিত কৰিব এবাৰ 2025 বৰ্ষৰ এক্সাম, নতুন নিয়মৰ পেটাৰ্ণৰ কিতাপ সেৱাই সেইটো উপলক্ষে মুকলি কৰিছে আৰু তোমালোকে এইটো কিতাপ অৰ্ডাৰ কৰিছে নে নাই গম নাপাওঁ। যদি কোনোবাই অৰ্ডাৰ কৰা নাই তেন্তে অৰ্ডাৰ কৰি লোৱা, তোমালোকৰ ভাল ৰিজাল্টৰ ক্ষেত্ৰত, ভাল ফলাফলৰ ক্ষেত্ৰত তোমালোকে এইটো কিতাপে সহায় কৰিব, কিয়নো এইটো তোমালোকে স্পষ্ট কৰি দিয়া আছে ক্লাছ 10 2025 আৰু সেৱা চেম্পল কুৱেশ্যন এনচাৰ বিষয়ে উল্লেখ কৰি দিছে। তোমালোকে এইটো কিতাপটো তোমালোকে দুটা মিডিয়ামত পাবা, ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়ামতো উপলব্ধ আছে। যিটো কণ্টেণ্ট সেইটো হ'ল এক্সাম ডেট, এক্সাম পেটাৰ্ণ, এক্সাম ফৰ্মেট। এক্সাম ডেট কেতিয়া ওলাব ইয়াত স্পষ্ট কৰি দিছে, নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ মাজত তোমালোকৰ ৰুটিন ওলাব। এক্সাম অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাৰ্চ 2 মাহৰ